ৰাজনীতিটো আৰু ৰাজনৈতিক দল এটা বা ৰাজনৈতিক ব্যৱস্থাটো কমিউনিটি সংগঠন নহয়। ই কোনোবা জাত পাতৰ আধাৰত গগৈ গোহাঁই বা কিবা উপাধিৰ আধাৰত ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে। তিনি গগৈয়ে যদি ভাবিছিল যে আমি কেৱল গগৈ মানুহৰ ভোট লৈ বা কেৱল আহোমৰ ভোট লৈ যদি জিকিম বুলি সপোন দেখিছিলে, সেইকাৰণে বাকীসকলে নস্যাৎ কৰিছে। কাৰণ ৰাজনীতিটো সদায় সকলো মানুহক লগত লৈ কৰা যায়। জাত পাতৰ উদ্ধত, ধৰ্ম, জাত পাত, বৰ্ণ সকলোৰে উদ্ধত ৰাজনীতি চলে। গতিকে তিনি গগৈয়ে কি ভাবি তেওঁলোকৰ কি ৰাজনীতি কৰিছিলে নাজানো। অৱশ্যে এটা কথা ঠিক, তেওঁলোকে যদি গগৈ বুলি ভাবি কিবা অহংকাৰ ভাৱ কৰিছিলে বা কিবা শক্তি সামৰ্থ্য আছে বুলি ভাবিছিলে, তেতিয়াহ'লে ময়োতো গগৈ, ময়ো এজন আহোমৰে সন্তান আছিলোঁ। গতিকে তেওঁলোককতো কোনেও নপতা ফুকন আহোমৰটো আৰু ঠিকা দি দিয়া নাই। আৰু যিকেইজন মানুহে গগৈৰ কথা কৈ বা আহোমৰ কথা কৈ পেলাই ভোট বিচাৰি যোৱাৰ প্লেন কৰিছিলে, মইতো তেওঁলোকক সুধিব বিচাৰোঁ আপোনালোকৰ যোগেদিয়ে যে কোনজন মানুহে আহোমৰ কাৰণে জীৱনৰ এঘণ্টা সময় দিছিলে। এখন কৰা আৰু এটা কাৰণ আছে, এই গগৈ ৰাজনীতিটোতো এক নম্বৰ কাৰণ তেওঁলোকে অকল আহোমৰ ৰাজনীতি কৰিম বুলি ভাবি হয়তো গগৈ ৰাজনীতিটো তাত মানে পোহাৰ মেলিব খুজিছিলে, এক নম্বৰ। দুই নম্বৰ কথা হ'ল যে তেওঁ আহিছিল তিনিচুকীয়া জিলাৰ পৰা। তিনিচুকীয়া জিলাৰ লাইপুলি নামৰ এখন ঠাইৰ পৰা তেওঁ আহি পেলাই খোৱাঙত কোনোবা এখন গাঁৱৰ এটা ভোট কেন্দ্ৰত ভোট কেন্দ্ৰটোত তেওঁৰ নামটো তুলি লৈছিলে। আৰু অতি দুখৰ কথা, বিড়ম্বনাৰ কথা, পৰিতাপৰ কথা যে যিটো ভোট কেন্দ্ৰত তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰি এবাৰ থলুৱা দেখাই পেলাই ভোট খেলিছিলে নিৰ্বাচন, সেই ভোট কেন্দ্ৰটোত তেওঁ মোতকৈ 42টা ভোট কমকৈ পালে। তাৰমানে তেওঁ হৰুৱাইছে ভোট কেন্দ্ৰটোত। গতিকে সেইটোৱেই প্ৰমাণ যে খোৱাং সমষ্টিত তেওঁৰ গ্ৰহণযোগ্যতাটো নাই। তেওঁ গুণী জ্ঞানী এই ক্ষেত্ৰত মই আছে নাই সেইটো মই ক'ব নাজানো। যদিও বা তেওঁ মোক নিমাতী কন্যা আখ্যা দিছিলে, মোক কম পঢ়া অশিক্ষিত মানুহ বুলি কৈ মোক ভেঙুচালি কৰিছিলে, জাতীয়তাবাদৰ কোনো চিন্তা মোৰ মূৰত নাই বুলি তেওঁ কথা কৈছিলে। কিন্তু তাৰ বিপৰীতে তেওঁ জাতীয়তাবাদৰ ঠিকা লোৱা বুলি দেখুৱাবলৈ গৈ বা খোৱাঙত তিনিচুকীয়াৰ পৰা আহি থলুৱা সজাবলৈ গৈ তেওঁ নিজে নিজৰ ভোট কেন্দ্ৰটোতো জুতি খাইছে। গতিকে সেইবোৰে কাৰণ। আৰু মানুহে অতি জাতীয়তাবাদটো ভাল নাপায়। মই এতিয়া অসমৰ এগৰাকী খিলঞ্জীয়া এটা জনগোষ্ঠীৰ মই সন্তান। মোকো যদি তেওঁ জাতীয়তাবাদী সজাব নোখোজে বা মোৰ মন মগজুত, চিন্তাত, মোৰ কামত, মোৰ কথাত যদি জাতীয়তাবাদ নাই বুলি তেওঁ প্ৰমাণ কৰিব খোজে, মোক কথাই বতৰাই গালি গালাজ কৰি, তেতিয়াহ'লেতো মানুহে বেয়া পাবই। সেইকাৰণে মোক খোৱাং সমষ্টিবাসী ৰাইজে বেয়া পালে। আৰু ৩ নম্বৰ কথাটো হ'ল যে যোৱা 10 বছৰ ধৰি মই খোৱাং সমষ্টিত এগৰাকী জনতাৰ সেৱক বা বিধায়ক হিচাপে মই সেৱা আগবঢ়াইছোঁ নিস্বাৰ্থভাৱে। আৰু তেওঁ নতুনকৈ আহি ইয়াত যেতিয়া নিৰ্বাচন খেলিব আহিলে, তেওঁ নিৰ্বাচন খেলিবলৈ আহি তেওঁৰ কোনো প্লেন প্ৰগ্ৰেম নাই, কোনো তেওঁৰ ইলেকশ্যনৰ ষ্ট্ৰেটেজি নাই, তেওঁৰ কোনো ভৱিষ্যত কোনো কাৰ্যপন্থা ৰাইজক দাঙি ধৰিব নোৱাৰিলে। তেওঁ কেৱল ব্যক্তিগতভাৱে মোক গালি গালাজ কৰা, নিমাতী কন্যা মোক আখ্যা দিয়া, মই হেনো সদনত কথা নকওঁ। আপোনালোকে গুৱাহাটীৰ সাংবাদিক, আপোনালোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।